ধন্যবাদ। সকলো সাংবাদিক বন্ধুকে মই সংবাদ মেলখন লৈ আদৰণি জনাইছোঁ। 2023 চনৰ 26-27 আগষ্টত ব্ৰহ্মপুত্ৰ কেকাৰ এণ্ড পলিমাৰ লিমিটেড তাতে যিখন অসম ৰাজ্যিক ভাৰতীয় মজদুৰ সংঘৰ অসম ৰাজ্যিক যিখন কাৰ্যনিৰ্বাহক সভা হৈছিল, সেই সভাই যিখন ৰাজ্যিক আজি ভাৰতীয় মজদুৰ সংঘৰ যিখন অসম ৰাজ্যিক অধিৱেশন সেইখন অনুষ্ঠিত কৰাৰ দায়িত্ব গোলাঘাট জিলা কমিটিক অৰ্পণ কৰিছিল। সেই তাৰ পাছতে 15 অক্টোবৰ 2023 তাৰিখে ইয়াত এখন ৰাজহুৱা সভা হৈছিল। সেই সভাতেই এখন আদৰণি সমিতি গঠন কৰা হৈছিল। তাতে আমাৰ সন্মানীয় শ্ৰীযুত সুৰেণ হাজৰিকাদেৱক সভাপতি, পীতাম্বৰ বৰাদেৱক কাৰ্যকৰী সভাপতি, মোক সাধাৰণ সম্পাদক আৰু সঞ্জীৱ লোহাৰক কোষাধ্যক্ষ হিচাপে লৈ এখন আদৰণি সমিতি গঠন কৰিছিল। পৰৱৰ্তী পৰ্যায়ত আমি কেইবাখনো আদৰণি সমিতিৰ মিটিঙত আমি এখন পূৰ্ণাংগ পৰ্যায়ৰ এখন সমিতি গঠন কৰি পেলাই কাম কাজখিনি আগবাঢ়ি গৈছিলোঁ। বিভিন্ন কাম কাজ আমি তাৰ পিছৰ পৰা সেই আদৰণি সমিতিয়ে গোটেই কামখিনি কৰি আছোঁ। আৰু আমি আজি প্ৰস্তুতিৰ অন্তিম পৰ্যায়ত উপনীত হৈছোঁ। পতাকা উত্তোলনেৰে কাৰ্যসূচী আৰম্ভ হ'ব 10 ফেব্ৰুৱাৰী 2024 তাৰিখে আমাৰ নগৰাঞ্চলত কমিউনিটি চেণ্টাৰত আমাৰ আৰম্ভ হ'ব প্ৰতিনিধি সভা। প্ৰতিনিধি সভাৰ আগতে আমাৰ প্ৰথম কাৰ্যসূচী মুকলি কৰিব ৰাজ্যিক সভানেত্ৰী দীপ্তি বৰা শইকীয়া ডাঙৰীয়ানীয়ে। তেখেতে পতাকা উত্তোলনেৰে কাৰ্যসূচী মুকলি কৰিব। তাৰ পাছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। প্ৰতিনিধি সভা আমাৰ আমি এখন স্মৃতিগ্ৰন্থ এখন মুক্ত কণ্ঠ নামেৰে এখন স্মৃতিগ্ৰন্থ আমি অলৰেডি প্ৰেছত আমাৰ অলৰেডি প্ৰিণ্ট হৈ গৈছে, সেইখন উন্মোচন হ'ব। তাৰ পাছতে আমাৰ প্ৰতিনিধি সভা আৰম্ভ হ'ব। আৰু প্ৰতিনিধি সভাৰ এটা খুব উল্লেখযোগ্য কথা হ'ল যে মহিলা সত্ৰ। তাতে আমাৰ স্পেচিয়েল মহিলাসকলৰ কাৰণে এইটো এটা স্পেচিয়েল ছেশ্যন মহিলা সত্ৰ। আৰু বাকী সাংগঠনিক কাম কথা বতৰা বা পদাধিকাৰী বৈঠক সেইখিনিও হ'ব। আৰু লগতে আমি এটা সৰুকৈ আমাৰ বৰ বাহুল্যকে নহয়, আমি এটা কালচাৰেল সাংস্কৃতিক অনুষ্ঠানো আমি ৰাখিছোঁ 1 ঘণ্টীয়া বা 1.5 ঘণ্টীয়া তাতে আমাৰ প্ৰতিনিধি সভাতে। আৰু পিছদিনাৰ পৰা আমাৰ আৰম্ভ হ'ব, পিছদিনা ৰাতিপুৱা 11 তাৰিখে ৰাতিপুৱা 9:30 বজাতে আৰম্ভ হ'ব আমাৰ সেই যিটো শোভাযাত্ৰা, সম্প্ৰীতিৰ শোভাযাত্ৰা নুমলীগড় টাউন নগৰাঞ্চলৰ মুখ্য দ্বাৰৰ পৰা বিষ্ণুপুৰ খেলপথাৰলৈকে আমাৰ সেই শোভাযাত্ৰাটো আৰম্ভ হ'ব ৰাতিপুৱা 9:30 বজাত। 9:30 বজাত আৰম্ভ হ'ব শোভাযাত্ৰা। তাতে আমাৰ বিভিন্ন আমাৰ এথনিক আমি দলক গ্ৰুপ নিমন্ত্ৰণ কৰিছোঁ। সাংস্কৃতিক দল গায়ন বায়নৰ পৰা আৰম্ভ কৰি আমাৰ শোভাযাত্ৰাটোলৈ আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ 11:30 বজাৰ পৰা আৰম্ভ আমাৰ মুকলি সভা। তাতে আমাৰ উপস্থিত থাকিব আমাৰ সভানেত্ৰী শ্ৰীযুতা দীপ্তি বৰা শইকীয়া ডাঙৰীয়ানী থাকিবই। আৰু আমাৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত হিৰণময় পাণ্ডেয়া ডাঙৰীয়া ইতিমধ্যে উপস্থিত হৈছে, নগৰাঞ্চলতে আছে। আৰু কেন্দ্ৰীয় সহসাংগঠনিক সম্পাদক গণেশ মিশ্ৰ ডাঙৰীয়াও আহি পালে। তেখেতসকলেও আমাৰ মুকলি সভাত থাকিব। আৰু আমাৰ মাননীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু আমাৰ সঞ্জয় কিষাণ দেৱেও আহিব পাৰিম বুলি জনাইছে। যদি তেখেতক খুব ব্যক্তিগত অত্যন্ত জৰুৰী অসুবিধা নহ'লে তেওঁলোক নিশ্চয় তেখেতসকল আমাৰ মাজত উপস্থিত থাকিব। আমাৰ শোধনাগাৰৰ মাননীয় পৰিচালন সঞ্চালক ভাস্কৰজ্যোতি ফুকন দেৱ তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। আৰু বাকী আপোনালোকে আৰু এটা কথা ক'বলৈ লওঁ যে গোলাঘাট জিলাত আমাৰ আচলতে ইউনিয়ন সংক্ৰান্তীয় যিখিনি কাম কাজ আছিলে, নুমলীগড় শোধনাগাৰক কেন্দ্ৰ কৰি আচলতে আমাৰ ইউনিয়ন সম্পৰ্কীয় কাম কাজখিনি খুব এক্টিভলি চলি আছে বহুত দিনৰ পৰাই। প্ৰায় 2000 চনৰ পৰাই আমাৰ নুমলীগড় বহুখিনি ইউনিয়ন, আমাৰ কণ্ট্ৰেকচুৱেল ৱৰ্কাৰ্ছ ইউনিয়নে হওক, এমপ্লয়িজ ইউনিয়নে হওক, আমাৰ চলি আছে। আৰু আটাইতকৈ আমাৰ ডাঙৰ মই আজি এইটো মই খুব গৌৰৱেৰে কওঁ যে ইয়াত যিখিনি ইউনিয়ন সংক্ৰান্তীয় কাম কাজ সেইখিনি খুব যোগাত্মক। আৰু শোধনাগাৰটোৰ 2000 চনৰ পৰাই কমাৰ্চিয়েল প্ৰডাকশ্যন আৰম্ভ হোৱাৰ পৰাই এই যি আৰোহণ বা এই যি উন্নতিৰ যাত্ৰা, তাত কিন্তু এই ইউনিয়নসমূহৰ এই যোগাত্মক যিখিনি কৰ্মৰাজি সেইখিনি কিন্তু বহুত ডাঙৰ অৰিহণা আছে। আৰু সদায় তাৰ কাৰণে আমাৰ শোধনাগাৰত এটা খুব ডিচিপ্লিন ৱৰ্ক কালচাৰ আমাৰ আজিলৈকে আছে। আজিও আমাৰ মই ভাবিছোঁ ভাৰতীয় মজদুৰ সংঘৰ যিখন অসম ৰাজ্যিক অধিৱেশন খুব আমাৰ এনেকুৱা এটা সময়ত আমাৰ ইয়াত অনুষ্ঠিত হৈছে য'ত শোধনাগাৰৰ আমাৰ এটা বৰ ডাঙৰ প্ৰজেক্ট চলি আছে, সম্প্ৰসাৰণ প্ৰকল্প, যি আমাৰ আচলতে শোধনাগাৰটোৰ জীৱন ৰেখা। আৰু এই অঞ্চলটো বা এই গোটেই ৰাজ্যখন এই শোধনাগাৰ সম্প্ৰসাৰণ প্ৰকল্প যেতিয়া সফল হ'ব, আমাৰ এই শোধনাগাৰটো ভাৰতৰ ভিতৰতে এটা বৃহৎ উদ্যোগত পৰিণত হ'ব। আৰু ভাবিছোঁ আমাৰ অঞ্চলটোৰ লগতে সামগ্ৰিকভাৱে অসমো অৰ্থনৈতিকভাৱে বহুতখিনি লাভান্বিত হ'ব। এনেকুৱা এটা সময়তে ভাৰতীয় মজদুৰ সংঘৰ অসম ৰাজ্যিক সমিতিৰ যিখন ৰাজ্যিক অধিৱেশন ইয়াত অনুষ্ঠিত হোৱাটো আমাৰ বাবে খুব সৌভাগ্যৱান। আমি বহুত সৌভাগ্যৱান অনুভৱ কৰিছোঁ, ভাগ্যৰ কথা। আৰু ভাৰতীয় মজদুৰ সংঘৰ 3টা মূলনীতি ৰাষ্ট্ৰহিত, উদ্যোগহিত আৰু শ্ৰমিক হিতৰ উদ্যোগহিত নীতিটোৱে মই ভাবোঁ যে সেই আমাৰ এই উদ্যোগটো, আমাৰ মৰমৰ উদ্যোগটোক জীয়াই ৰখাৰ ক্ষেত্ৰত আৰু ইয়াক আৰু উন্নতি পথলৈ লৈ যোৱাৰ ক্ষেত্ৰত সদায় সহায় কৰি যাব। মই এইখিনিকে কৈ আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।